নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট ইউটিউব চেনেলত মই যে আপোনাক মাজলৈ আছোঁ কেইটামান অসমৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে মই সকলোকে এটা অনুৰোধ কৰোঁ মই এটা বছৰ সম্পূৰ্ণ কষ্ট কৰিছোঁ সকলোকে সহায় কৰাৰ কাৰণে কিন্তু মই সেই যিখিনি কষ্ট কৰিছোঁ কষ্টখিনি বিনিময়ত 1K ছাবস্ক্ৰাইব কৰিবলৈ মই সক্ষম হোৱা নাই মই গোটেই দিনটো মই টাইপিং কৰোঁ কিয়নো আপোনালোকক সহায় কৰাৰ কাৰণে আপোনালোকৰ জীৱনটো উজ্জ্বল হওক সেইকাৰণে মই কষ্ট কৰোঁ টাইপিং কৰি থাকোঁ দিনটো মোৰ বহুত কষ্ট হয় এই গৰমতো মই আপোনালোকক সহায় কৰাৰ কাৰণে মই কষ্ট কৰি আছোঁ কিন্তু আপোনালোকে মোক এটা ছাবস্ক্ৰাইব দি অলপ উৎসাহিত কৰিলে মই নথৈ আনন্দিত হ'ম তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ 51 কুৱেশ্যন নম্বৰ 51 1901 চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ 10% উত্তৰটো হ'ব 1 অৰ্থাৎ 1.38%। 52 কুৰি শতিকাৰ আৰম্ভণিতে 1901 চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 4 জন উত্তৰ বৰ্গ কিলোমিটাৰত 10 জন উত্তৰটো হ'ব 42 জন 53 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 কিমান জন আছিল উত্তৰটো আছে 398 জন 54 ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে উত্তৰটো হ'ব 85%। 55 2011 চনৰ তথ্য মতে ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন উত্তৰটো হ'ব 1502 জন 56 বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে উত্তৰটো হ'ব 11%। 57 2011 চনৰ তথ্য মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন উত্তৰটো হ'ব 545 জন 58 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত সবাতোকৈ ঘন জনবসতিপূৰ্ণ জিলা বুলি বিবেচিত কামৰূপ মেট্ৰ' জিলাখনৰ জনসংখ্যাৰ ঘনত্ব কিমান উত্তৰটো হ'ব 2010 জন প্ৰতি বৰ্গ কিলোমিটাৰত 59 অসমত আগমন হোৱা প্ৰথমটো জনগোষ্ঠীৰ নাম উত্তৰটো হ'ব অষ্ট্ৰিকসকল 60 জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল উত্তৰটো হ'ব মিচিং। আজিৰ পাঠত ইমানখিনি আছিল নেক্সট ইয়াৰ পিছত মই যিমানখিনি জিঅ'গ্ৰাফিৰ কুৱেশ্যন এনচাৰ আছে তোমালোকক দি যাম সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমান ধৰণৰ কৰিছোঁ নমস্কাৰ।